বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সমতাৰ চন্দৰে জীৱনৰ জয় গান শীৰ্ষক অনুষ্ঠান ডাক্তৰ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই অভিনৱ অনুষ্ঠান। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ পুণ্যতিথি উপলক্ষে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। সাফাই কৰ্মীসকলৰ 1200 ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰিছে বৰগীত, ভোৰতাল নৃত্য আৰু দশৱতাৰ নৃত্য। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ RSSৰ সৰ কাৰ্যবাহ ডক্টৰ গোপাল কৃষ্ণ শৰ্মা। এই মুহূৰ্তত আমি পোনপটীয়াকৈ বৰ্ষাপাৰাৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আপোনালোকে টেলিভিছন স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে সামগ্ৰিক দৃশ্য।